এতিয়া কঁঠাল খোৱা বতৰ নহয়নে? মই পকা কঁঠাল এটা হাতেৰে গুটিবোৰ এৰুৱাই মিক্সিত দিলোঁ। কঁঠাল কেইফুটা মিহিকৈ পেষ্ট এটা বনাই এইবাৰ মই চালনীখনত দিলোঁ অকণমান আৰু মিহি হ'বলৈ। এয়া চালি লোৱাৰ পিছত মোৰ পেষ্টখিনি এনেকুৱা হ'ল। এইবাৰ মই কঁঠালৰ পেষ্টখিনিত অকণমান আটা, একেবাৰে অকণমান চাউলৰ গুড়ি আৰু বেকিং দি ভালদৰে চাউলৰ গুড়ি মিহলাই ল'ম। অপচনেল। এনেদৰে ভালদৰে মিলাই ল'লোঁ গোটেইখিনি সামগ্ৰী। এইবাৰ মই তেলখিনি গৰম হোৱাত এনেদৰে এটা এটাকৈ দি পিঠাখিনি ভাজি গ'লোঁ। এনেকৈ ৰঙা হোৱালৈকে ভাজি কাঢ়ি থ'লোঁ। আপোনালোকে কঁঠালৰ পিঠা খাই পাইছেনে? যদি খাই চোৱা নাই এবাৰ এনেদৰে খাই চাবচোন আৰু জনাবলৈ নাপাহৰিব কেনেকুৱা পালে। ভিডিঅ'টো ইমান আগ্ৰহেৰে চাই থকাৰ বাবে ধন্যবাদ।